নিৰ্বাচন সমাগত আৰু অহা 7 তাৰিখে বৰপেটা লোকসভাৰ নিৰ্বাচন সন্মুখত বিৰোধী নাই তথাপিতো নিৰ্বাচন গতিকে নিৰ্বাচনৰ উৎসাহ আমি ৰাখিবই লাগিব আৰু আমাৰ দলৰ কাৰ্যকৰ্তা অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তা সকলোৱে মিলি আজি সুন্দৰভাৱে আহি এই কাৰ্যালয়টো আমি মুকলি কৰিলোঁ তাৰ আগে আমাৰ দলৰ কাৰ্যালয়ত আমাৰ পৃষ্ঠা প্ৰমুখ সন্মিলন আছিল সেই সন্মিলনখন সম্বোধন কৰি আমি তাৰ পৰা এটা শোভাযাত্ৰাৰ মাজেৰে আহি ইয়াতে আমি কাৰ্যালয় মুকলি কৰিলোঁ অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতৃত্ব ইয়াত আছে আৰু আমি সকলোৱে মিলি আজিৰে পৰা এই নিৰ্বাচনী কাৰ্যালয়ৰ কাম আৰম্ভ কৰিলোঁ যাতে নিৰ্বাচনৰ কামসমূহ চলাবৰ কাৰণে এটা সুন্দৰ কাৰ্যালয়ৰ প্ৰয়োজন আৰু চহৰৰ মাজমজিয়াত এই কাৰ্যালয়টোৱে নিশ্চয়কৈ আমাৰ নিৰ্বাচনী কামসমূহ চলাবলৈ সুবিধা কৰিব আমি ইতিমধ্যে বিজয় হ'লোঁ মাত্ৰ বিজয়ৰ কথাটো এনেকুৱা আছিল যে আমি বিজয়ী বুলি আগতেই জানো এইবাৰ আমাৰ লক্ষ্য হ'ল যে সৰ্বাধিক ভোটৰ ব্যৱধানত বিজয়ী হোৱা আৰু এইবাৰ আমি আগৰ সকলো ৰেকৰ্ড ভংগ কৰি সৰ্বাধিক ভোটৰ ব্যৱধানত 5টা সমষ্টিতে বিজয় লাভ কৰোঁ গগৈ আপোনালোকৰ কাৰণে বহুত আলোচনাৰ বিষয় হৈ আছে আমাৰ কাৰণে গৌৰৱ গগৈ 3 লাখ ভোটৰ ব্যৱধানত পৰাজিত হৈছে নিৰ্বাচনৰ পিছত আমি বুথৰ পোলিং এজেণ্টৰ পৰাও সমীক্ষা লওঁ গতিকে আমাৰ সমীক্ষাৰ মাজেৰে আমি স্পষ্ট যে প্ৰতিটো সমষ্টি 2.5, 3 লাখ 4 লাখ 5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব গৌৰৱ গগৈকো আমি অতি কমেও 2.5 পৰা 3 লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰিম ঠিক তেনেদৰে লুৰিণজ্যোতি গগৈও 4 লাখতকৈ বেছি ভোটৰ ব্যৱধানত পৰাজিত হ'ব আৰু এই ধৰণে সকলো এটা বিৰোধী দলৰ সকলো প্ৰাৰ্থীয়ে পৰাজিত হ'ব নহ'ব গোটেই অসমত শূন্য হ'ব এখনো নাপায় আমি 14খনৰ 14খন পালে বেলেগে ক'ত পায় আৰু